গাইজ তো এতিয়া বাজিল কেইটা বাজিছে এতিয়া 10:30 বাজিল মই এতিয়াও ভাত বনোৱাই নাই চৰ্দিও লাগি আছে গা বেয়া অলপ তাকে আৰু কিনো কৰোঁ এতিয়া ভাত বনাব লাগিব অলপ আগতে পাৰ্লাৰৰ পৰা আহিলোঁ কি কৰিম চাওকচোন মাইনাজনী কি কৰি আছে আমাৰ মাইনা কি কৰি আছে মা খৰগোজ क्या बोलता है অসমীয়াত কি কয় শহাপহু লৈ কেনে খেলি আছে মস্ত বদমাছ গটাই ঘৰখন যে কি কৰিছে এৰি থৈছিলোঁ অলপ টাইম পুরো হাগি মুতি একদম অৱস্থা নোহোৱা কৰি দিছে কি যে আপোনালোকে চাগে খাই কেনে শুলে আৰু মই এতিয়াও বনাবই যোৱা নাই বনাম আমাৰ খাওঁতে এটা ৰাতি ৰাতি 1 বাজে খাওঁতে আৰু শুওঁতে আৰু হৈছে ৰাতি 2 বাজে 2 বাজে আমি বিচনাত আহোঁ তাৰপিছত ইফালে অলপ মোবাইল চাওঁ ফেচবুক চাই থাকোঁ যাওঁতে 3 বাজে কি কৰিম আমাৰ দুখৰ কপাল কি है काट के तो ऐसे तो हम ताश खेलते हैं ना उसकी तरह दुग्गो इधर आओ उनको हम लेके आते हैं আমার বউর নাম দুগ্গু নাম রাখিছে ঠাণ্ডা আছে অলপ তাকে আৰু ভাবিলোঁ অলপ দেৰিকৈ বনাওঁ মা তুমি একটু কোৱাচোন তুমি কি বনাবা কি বনা অসমীয়া তাই পাহৰিছে ক'ব বেংগলী কৈ থাকে ন আমাৰ ইয়াতে আজি কি বনাম আজি একো নবনাওঁ আজি কণীৰ আঞ্জা বনাম ঠিক আছে মা মই নাখাওঁ দে দালি নাই যিদিনাখনে মানে ভাল কিবা বনাব যাম সিদিনাখনে তাই কৈ থাকিব মা দালি নাই দালি আৰু আলু ভাজা কৰা মানে তাৰ ফেভৰেট এইটো কালি কৰি দিম হা কালি কৰি দিম কালি মা মই স্কুলত যে হোমৱৰ্কটো দিছিল না কৰিছা অলপমান হৈছে ইমানকেইটা হোমৱৰ্ক দিছে মই কৰিবই নাপাৰোঁ তাই কিমান ইমানকেইটা দিছা কৰিব লাগিব অলপকে যদি গাৰ্জেন কল কৰে গাৰ্জেন কল কৰিলে তুমি মাৰ খাবা কিয় তুমি দেখা না ইমানকেইটা হোমৱৰ্ক দিছি ৰাতিপুৱা স্কুল আছে 6টাতে স্কুল যাব 6টাতে স্কুল যাই পাব লাগিব নহ'লে কি যে ৰাতিপুৱা হৈছে আমাৰ দিনতে ভাল আছিল 9:30 স্কুলত যায় 3টাত ছুটি হয় ইহঁতৰ 6টাত স্কুল যায় 10টাত ছুটিয়ে হৈ যায় আৰু টোপনিটো নহয়েই ইমান ৰাতিকে শোৱাৰ পিছত আৰু कितना बजे हम आते थे स्कूल से स्कूलों पर आता है 10:30 आए और पार्लर आपके साथ कब कितना बजे जाता था 11 बजे এতিয়া তাই টিউশনৰ পৰা আহিল 7:30 যায় 10:30 আহে চলো আজিক লাগি বাই বাই মই ব্লগ চব একো বনাব নাজানো মই কোনোদিন বনায়ো পোৱা নাই আজি প্ৰথম বনালো বাই বাই গাইজ